আজ শোনিতপুর ও কার্বি আংলংয়ের ডকমকায় উদ্যমিতা প্রকল্পের আওতায় চেক বিতরণ অনুষ্ঠান রয়েছে মুখ্যমন্ত্রীর। এই মুহূর্তে তিনি তেজপুরে রয়েছেন। তেজপুরে বক্তব্য রাখছেন অসমের মুখ্যমন্ত্রী। সরাসরি নজর রাখবো সেখানে। কোনোবাই যদি কয় বৰ অসম নিৰ্মাণ কৰিম, তেওঁ কি ক'ব? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে আমি বৰ অসম নিৰ্মাণ কৰিম। এনেকৈ ক'ব নেকি যে শিৱসাগৰখনক আমি ধুবুৰী বনাম? তেওঁলোকৰ দেউতাক মাকৰ সম্পত্তি নেকি? এইটো কি ধৰণৰ কথা কয়? ৰেজাউল কৰিমৰ দেউতাক মাকে শিৱসাগৰ নিৰ্মাণ কৰিছিল নেকি? তেওঁলোক ৰেজাউল কৰিমৰ দেউতাক মাক আহিছে ময়মনসিং জিলাৰ পৰা বা ৰংপুৰ জিলাৰ পৰা, বাংলাদেশৰ পৰা। এটা তেওঁলোকে কৈছে যে আমি শিৱসাগৰ বৰ অসম কৰিম। বৰ অসম কৰাৰ কাৰণে শিৱসাগৰৰ মানুহ নাই, ৰেজাউল কৰিমক দৰকাৰ আছে। বৰ অসম কৰাৰ কাৰণে শিৱসাগৰৰ কোনো ঐতিহ্য নাই, পৰম্পৰা নাই। স্বৰ্গদেউ চাওলুং চুকাফাই শিৱসাগৰ জিলা, অবিভক্ত শিৱসাগৰ জিলাত ৰাজধানী পাতি বৰ অসম নিৰ্মাণ কৰি থৈ গৈছে। এটা বৰ অসম নিৰ্মাণ কৰাৰ কাৰণে বাংলাদেশ মূলৰ ৰেজাউল কৰিমক প্ৰয়োজন হ'ব নেকি শিৱসাগৰৰ ৰাইজক? তেওঁ কালি কিমান বেয়া কথা কৈছে যে শিৱসাগৰখনক আমি ধুবুৰী বনাম। এইটো কিবা কথাৰ কথা হ'ল নেকি কওকচোন? এনেকৈ ক'ব নাপায়। আৰু এইবিলাক দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ কি পায় নাজানো, মিয়াৰ প্ৰতি কিয় ইমান মৰম? ভোটটোতো দিয়ে অসমীয়া মানুহে। মিয়াৰ চৰ্দাৰ নেকি গৌৰৱ গগৈ? কিয় মৰম মই ইমান নাজানো, কিবা আছে ময়ো বুজি নাপাওঁ। এইবিলাক কিবা থাকিব ভিতৰত, আৰু কিনো ক'ম আৰু। তেজপুৰটো বিজেপিৰ হাতত থাকিব নে আকৌ এজিপি? তেজপুৰ বিজেপি আৰু এজিপিৰ পাৰ্থক্যটো ক'ত? একেইটো, কোনোবা এজন উঠিব। কিন্তু বিজেপি এজিপি এইটো চিন্তা কৰি লাভ নাই, দুইটা দলটোতো আমি একেই নেকি? আপুনি হিন্স দিয়ে? মই এইটো ক'লো যে তেজপুৰ আসনখনত বৰ্তমান এজিপিৰ MLA আছে। এজিপিৰ লগত আমাৰ আলাপ আলোচনা চলি আছে। যেতিয়ালৈকে আলোচনাটো সম্পূৰ্ণ নহয় কমেণ্ট দিয়াটো উচিত নহয়। কিন্তু উন্নতিৰ ফালৰ পৰা, বিকাশৰ ফালৰ পৰা এজিপিৰ MLA থাকিলেও যি বিজেপিৰ MLA থাকিলেও একেটাই। কৰি ল'ম, কৰি আছে, হৈ যাব সোনকালে। ইছৰোৱে কিবা এটা ষ্টেটমেণ্ট দিছে, মই দেখা নাই। মই ইমান বৈজ্ঞানিক কথা নাজানো আৰু কিনো ক'ম আৰু। চবতে মাত মাতি থাকিলেও বেয়া, এইটো বৈজ্ঞানিক কিবা এটা হ'ব। যিটো এলায়েন্স গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ মাজত এলায়েন্স, তেওঁলোকে কৈছে যে 100+ আৰু 26খনৰ যিটো অংক, সেই অংকটোত কিবা খেলি মেলি হোৱাৰ। চাওক, মই ইমান চকু এইকাৰণেই দিয়া নাই, কাৰণ এইটো তেওঁলোকৰ নিজৰ কথা। আমি এজিপি কেইখন দিওঁ, আমি বিজেপি কেইখন দিওঁ, আমি গণশক্তিক কিমান দিম, আমি BPF UPPLক কি দিম কি নিদিম, এইটো আমাৰ কথা। কংগ্ৰেছে ৰাইজৰ দলক কেইখন দিয়ে, জাতীয় পৰিষদক কেইখন দিয়ে, এইটো তেওঁলোকৰ কথা। গতিকে তাত মই কিয় মাত মাতোঁ? তাত মই মাত মতাটো উচিতো নহয়। আৰু এইটো তেওঁলোকৰ সম্পূৰ্ণ আভ্যন্তৰীণ। খালি এটাই যে টকা পইচা লৈ টিকট দিব নালাগে, ইমানে কম আৰু। বিয়া পাতিছে নেকি? টকা পইচা লৈ টিকটটো লৈছে, বিয়াও পাতিছে, চবেই দেখি আছে। টিকট দিয়া দিনাখনে মই কোৱা কথাবিলাক গোটেই কেণ্ডিডেটবিলাকে আপোনালোকক ক'ব, কাৰণ মোৰ হাততো পাক্কা খবৰ থাকে। গতিকে মই যিটো আজি কৈছোঁ, টিকট দিয়াৰ দিনাখনেই বেলেগে ক'ব। আৰু বিয়াৰ পৰা ইলেকশ্যনলৈকে লৈয়ে থাকিব। আৰু দিয়াবিলাকে আগৰখিনি মাৰা যায় বুলি আকৌ বেছিকৈ দি দিয়ে। হ'ব, ভালে থাকক। লাষ্টত এটা কথা কওক না, আপোনাৰ নামটো ৰাখিবৰ কাৰণে আমাক সুবিধা দিব জানিছিলোঁ। আকৌ ক'লো বাপৰে, মোৰ ওপৰত ইমান কম বিশ্বাস নে? বিশ্বাস আছে ছাৰ। আজি আহিম বুলি কৈছিল যে সাংবাদিকদের মুখোমুখি হয়ে মুখ্যমন্ত্রী আবারও রেজাউল করিম সরকারের বিষয়টি সামনে আনলেন, যে তিনি যেভাবে বলেছেন যে শদিয়া শিবসাগরকে ধুবড়ি বানাবেন, এবং সে নিয়ে একেবারে কটাক্ষ করেছেন রেজাউল করিমকে, এবং পাশাপাশি গৌরব গগৈকেও কটাক্ষ করতে শোনা গেছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাকে।